হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? মই আয়ুষ। আপোনালোকে চাই আছে MLD ক্ৰিয়েশ্যন। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীৰ লগতে অভিনেত্ৰী দীপলিনা ডেকাই সকলো অসমবাসীৰ আগত ক্ষমা বিচাৰিলে। কিহৰ কাৰণে দীপলিনা ডেকাই ক্ষমা বিচাৰিছে, সকলোখিনি কথা জানিবলৈ ভিডিঅ'টো চাই থাকক। নমস্কাৰ, মই দীপলিনা ডেকা। অতি দুখিত। আলসুৱা গীতটি ছেপ্টেম্বৰ মাহৰ একেবাৰে খুব সোনকালে মুকলি কৰিম বুলি মই সকলোকে জনাইছিলোঁ, যিসকলে মোৰ গীত শুনি ভাল পায় আৰু তেওঁলোকে ৰৈ আছিলে, মোক খুব মেছেজ কৰে, কল কৰে। কিন্তু আই এম এক্সট্ৰিমলি চৰি, ডিউ টু আনফেভাৰেবল আৰু ৱেডাৰ কণ্ডিশ্যনছ আমি সম্পূৰ্ণভাৱে শ্বুটটো কৰিবলৈ বিৰাট টেকনিকেল অসুবিধা পাইছোঁ। এয়া চাওক, আমি লোকেশ্যনতে আছোঁ। লোকেশ্যনটো মই দেখাই দিব লাগিব। লোকেশ্যনত আছোঁ, আপোনালোকক ভাল ভাল দৃশ্য দেখাম বুলি আচলতে আমাৰ প্লেনিং আছিলে। কিন্তু এইবাৰ বাৰিষাটো বহুত বেছি বাঢ়ি গ'ল, পিছুৱাই গৈছে নেকি নাজানো, চাৰিওফালে এইটো একেই অৱস্থা। সেইকাৰণে আমি পৰা নাই। সেইকাৰণে আপোনালোকক মই চৰি কৈছোঁ, এক্সট্ৰিমলি চৰি। কিন্তু অতি সোনকালে আহিব, যিহেতু অলৰেডি কৈছোঁ যে গীতটি অকণমান বেলেগ ৰূপ এটা দেখাবলৈ মই আচলতে যত্ন কৰি আছোঁ। আলসুৱা গীতটিত সেইটো অকণমান ব্যতিক্ৰমীভাৱে প্ৰেজেণ্ট কৰিবৰ কাৰণে আমি যথেষ্ট কষ্ট কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে মোক বেয়া নাপায় আৰু গীতটিৰ বাবে ৰৈ থাকে। আলসুৱা অতি সোনকালে আহি আছে আৰু এটা বেলেগ সোৱাদ লৈ আহি আছে। ষ্টে টিউনড। থেংক ইউ ছ' মাছ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি আপোনালোকে চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।